ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6 ৰ যেটো গণিতৰ কিতাপৰ 3 নম্বৰ তোমালোকৰ পাঠ আছে সংখ্যাৰ সৈতে খেলা এই পাঠটোত আমি যি প্ৰশ্ন আছে আমি অলপ বুজিবলৈ চেষ্টা কৰিম তোমালোকে প্ৰথমতে দিছে দগৰাকী ল'ৰা-ছোৱালীয়ে লুডু খেলি আছে প্ৰত্যেককে এবাৰকৈ পাখতে নিক্ষেপ কৰা হিৰান্ত ললে তেওঁলোকে পোৱা সংখ্যাবোৰ কিনেলগা সংখ্যা পাইছে 3 2 6 1 5 4 2 1 এতিয়া তলত দিয়া প্ৰশ্নবোৰ উত্তৰ কৰা তেওঁলোকৰ কিমানটা যুগ্ম সংখ্যা পাইছে আমি এই সংখ্যাকেইটাৰ ভিতৰত যুগ্ম সংখ্যা কোনকেইটা ক'ব 2 টো এটা যুগ্ম সংখ্যা 6 টো যুগ্ম সংখ্যা তেনেকে 4 টো যুগ্ম সংখ্যা 2 4 2 আৰু যুগ্ম সংখ্যা কেইটা পালো 1 2 3 4 5 6 আমি ইয়াত লিখিব লাগিব তেওঁলোকে 6টা যুগ্ম সংখ্যা পাইছে তাৰপিছত চাও আমি তেওঁলোকৰ কেইজনে অযুগ্ম সংখ্যা পাইছে ইয়াৰ অযুগ্ম সংখ্যা কোনকেইটা হ'ব দিয়া ইয়াত 3 টো অযুগ্ম সংখ্যা 1 টো অযুগ্ম সংখ্যা 5 টো অযুগ্ম সংখ্যা আকৌ 1 টো অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা কেইটা পাম 1 2 3টা অযুগ্ম সংখ্যা কেইটা পালো আমি 3টা ইয়াত লিখিব লাগিব আমি 3 তাৰপিছত চাও আমি সংখ্যাবোৰ ঊৰ্ধ্ব ক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ সজোৱা আমি সৰুৰ পৰা ডাঙৰলৈ সজালে ইয়াত প্ৰথমতে 1 হ'ব 1 কিন্তু ইয়াত দুটা আছে গতিকে আমি আকৌ 1 লিখিলো তাৰ পিছত আমি 2 লিখো 2 কেইটা আছে চাও এটা দুটা তিনটা আছে 2 তিনটা তাৰ পিছত 3 এটা আছে তাৰ পিছত 4 দুটা আছে 4 দুটা আছে তাৰ পিছত 5 আছে এটা আৰু 6 আছে এটা আমি ইয়াত লিখিম 5 আৰু 6 এটা আমি ঊৰ্ধ্বক্ৰমত সজোৱা আমাৰ হৈ গ'ল তাৰ পিছত কৈছে কিমান ক্ৰমিক সংখ্যা জোড় আছে যাৰ যোগফল যুগ্ম ক্ৰমিক সংখ্যা মানে হল একেলধাৰে হিচাপ কৰা সংখ্যাবোৰ আমি ক্ৰমিক সংখ্যা হিচাপে ধৰিম এতিয়া যাৰ যোগফল যুগ্ম এতিয়া ইয়াত ক্ৰমিক সংখ্যা দুটা চাও আমি 3 আৰু 2 এটো ক্ৰমিক সংখ্যা হয় যদি আমি দুটা যোগ কৰো কিমান হ'ব 3 2 কিমান হৈ গ'ল 5 টো যুগ্ম সংখ্যা নহয় আমাক কৈছে যুগ্ম হ'ব লাগে এতিয়া চাও আমি 2 আৰু 6 যোগ কৰো 2 আৰু 6 যোগ কৰিলে কিমান হ'ব 8 হৈ গ'ল 8 টো যুগ্ম সংখ্যা পালো তাৰপিছত চাও আকৌ 6 আৰু 1 যোগ কৰিলে কিমান হ'ব 7 এটা যুগ্ম সংখ্যা নহয় তেনেকে 1 আৰু 5 যোগ কৰো 1 আৰু 5 যোগ কৰিলে আমাৰ হৈ গ'ল 6 টো যুগ্ম সংখ্যা তাৰপিছত আমি যোগ কৰো 5 আৰু 4 যোগ কৰি চাও 9 টো যুগ্ম সংখ্যা নহয় আকৌ 4 আৰু 2 যোগ কৰো 4 আৰু 2 যোগ কৰিলে কিমান হৈ গ'ল 6 টো যুগ্ম সংখ্যা আকৌ 2 আৰু 4 যোগ কৰি চাও 2 আৰু 4 যোগ কৰিলে কিমান হ'ল 6 এটো যুগ্ম সংখ্যা আকৌ 4 আৰু 2 যোগ কৰিম 6 যুগ্ম সংখ্যা আকৌ 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 টো অযুগ্ম সংখ্যা গতিকে আমি নিলিখো এতিয়া আমি যুগ্ম সংখ্যাৰ কিমান জোৰ ক্ৰমিক সংখ্যা পালো এটো এজোৰ দুজোৰ তিনজোৰ চাৰিজোৰ পাঁচজোৰ তাৰমানে 2 আৰু 6 টোক আমি এজোৰ বুলি ধৰিম 1 আৰু 5 টোক আমি এজোৰ বুলি ধৰিম এটা কেজোৰ পালো আমি 1 2 3 4 5 জোৰ আমি ইয়াত লিখিম 5 বুলি লিখিম কিমান ক্ৰমিক সংখ্যা আছে যাৰ যোগফল অযুগ্ম এতিয়া আমি অযুগ্মটো চাম 3 আৰু 2 এটো অযুগ্ম সংখ্যা যোগ কৰিলে আমি অযুগ্ম সংখ্যা পাম 5 হৈ গ'ল তাৰ পিছত 6 আৰু 1 হ'ব 6 আৰু 1 যোগ কৰিলে আমি 7 পাম 7 টো অযুগ্ম তাৰ পিছত 5 আৰু 4 যোগ কৰো 5 আৰু 4 যোগ কৰিলে 9 টো অযুগ্ম আকৌ শেষত 2 আৰু 1 যোগ কৰো কিমান হ'ব 3 টো অযুগ্ম গতিকে অযুগ্ম সংখ্যা যোগ এটা পালো 1 2 3 4টা গতিকে আমি ইয়াত লিখিম 4 লিখিম তাৰপিছত কৈছে কোনকেইটা সংখ্যা সৰ্বাধিক বাৰ আৰু সৰ্বনিম্ন বাৰ দেখা পোৱা গৈছে আটাইতকৈ ইয়াত বেছিকৈ কোনকেইটা সংখ্যা আছে বুলি আমি গম পাম বেছিকৈ কোনকেইটা সংখ্যা আছে আমি 2 টো কেইবাৰ আছে চাও 2 টো 1 2 3 বাৰ আছে গতিকে 2 টো সৰ্বাধিক বাৰ আমি গম পালো 2 টো সৰ্বাধিক বাৰ বুলি গম পালো এতিয়া 1 কেইটা আছে 1 টো আমাৰ দুবাৰ আছে 1 টো আমি সৰ্বাধিক বাৰ বুলি গম পালো 4 টো চাও আমি 4 টো দুবাৰ আছে গতিকে 4 টো আমি সৰ্বাধিক বাৰ আছে বুলি গম পাম 1 2 4 একেটা সংখ্যা আমাৰ সৰ্বাধিক বাৰ আছে গতিকে সৰ্বাধিক বাৰ কেইটা আছে
সৰ্বাধিক বাৰ কেইটা 3টা 2 1 2 1 আৰু 4 এটা বাৰ বেছিকৈ আছে এবাৰতকৈ বেছিকৈ আছে গতিকে আমি ইয়াত লিখিম 3 কোনকেইটা বাৰ সৰ্বনিম্ন বাৰ আছে সৰ্বনিম্ন বাৰ মানে হ'ল কমকৈ আছে ইয়াত 3টো চাওঁ 3টো আমি ইয়াত এবাৰেই আছে গতিকে 3টো আমি কৰ্মৰ সৰ্বনিম্ন বাৰ আছে আকৌ চাওঁ আমি 6টো এবাৰেই আছে গতিকে 6টোৰ সৰ্বনিম্ন বাৰ আছে বুলি ক'ব পাৰোঁ আকৌ চাওঁ 5টো এবাৰেই আছে গতিকে সৰ্বনিম্ন বাৰ এইকেইটা সংখ্যা আছে কেইটা সংখ্যা আছে 1 2 3টা গতিকে আমি ইয়াত লিখিম 3 তেওঁলোকে পোৱা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাৰ দুটা পাৰ্থক্য কিমান ইয়াত ডাঙৰ সংখ্যা কিমান আছে 6 আৰু সৰু সংখ্যা কিমান আছে 1 গতিকে আমি বিয়োগ কৰিলে কিমান পাম 5 গতিকে ইয়াত লিখিম আমি 5 পিছৰ পাঠটোত পিছখন লিখা আছে আমাৰ যাদুকোষ যাদুকত আমি এটা সংখ্যা চাওঁ ইয়াত এটা সিৰিজ দিয়া আছে 45 82 77 65 12 31 30 36 পিছৰ দিয়া আছে 205 তেনেকৈ ইয়াত সংখ্যা দিয়া আছে ইয়াত চাওঁ আমি এই 12টো ৰং কৰা আছে 12টো কি কাৰণে ৰং কৰা 12টো ৰং কৰা আছে 30টো ৰং কৰা আছে 45টো ৰং কৰা আছে এতিয়া এই যেটো ৰং কৰা ঘৰ এই ৰং কৰা ঘৰকেইটা যাদুকোষ বুলি কৈছে কেলে কৈছে আমি চাওঁ প্ৰথমে 12টো বা চাওঁ 12টোৰ দুইফালে দুটা সংখ্যা আছে 65 আৰু 31 65 আৰু 31 এই 65 আৰু 31 তকৈ 12টো সৰু গতিকে 12টোত আমাক কি কোৱা আছে এটো যাদুকোষ বুলি কৈছে গতিকে 12টোৰ ৰং কৈছে তেনেকৈ চাওঁ আমি 30 দুটা এই 30টোৰ দুইফালে সংখ্যা আছে 31 আৰু 36 31 আৰু 36 তকৈ এই 30টো সৰু গতিকে এই মাজৰ যেটো সৰু সংখ্যাটোক আমাক যাদুকোষ বুলি কৈছে ইয়াত ৰং কৈছে তেনেকৈ ইয়াত 45টো চাওঁ 45টো 82তকৈ সৰু এফালে থকা এটা সংখ্যা ডাঙৰ হ'ব পাৰে বুলি ভাবি ইয়াত যাদুকোষ কৰিছে ইয়াতে চাওঁ 205টো 582তকৈ সৰু গতিকে ইয়াত ৰং কৈছে যাদুকোষ হৈছে 350টো চাওঁ 350টো 631 আৰু 795তকৈ সৰু গতিকে 350টো ৰং কৈছে এটো যাদুকোষ হৈছে তেনেকৈ 114টো 699 আৰু 203তকৈ সৰু গতিকে এটো আমাৰ 114টো এটা যাদুকোষ হৈছে ইয়াত চাওঁ আমি 631টোৰ ৰং কৰা নাই এটো যাদুকোষ নহয় কেলে নহয় 631টো 582তকৈ সৰু হৈছে কিন্তু 350তকৈ সৰু হোৱা নাই 350তকৈ ডাঙৰ কাৰণে আমি এটো যাদুকোষ নহয় এতিয়া তোমালোকৰ কৰি চাওঁ আহা তোমালোকৰ কিতাপত দিয়া আছে 3.1 কৰি চাওঁ আহা 3.1 ওপৰত আলোচনা কৰা একে ধৰণৰ আৰ্হি ব্যৱহাৰ কৰি যাদুকোষৰ সংখ্যাবোৰ ৰং কৰা আমি ইয়াত চাওঁ এতিয়া প্ৰথম সংখ্যাটো চাওঁ 9843 এই সংখ্যাটো 794তকৈ ডাঙৰ গতিকে আমি প্ৰথম সংখ্যাটো যাদুকোষ হ'ব নোৱাৰে পিছতো চাওঁ আমি 4732 এতিয়া 4732তকৈ 794টো সৰু আৰু 9843তকৈ 794টো সৰু গতিকে 794 এটা যাদুকোষ হ'ব ইয়াত আমি ৰং কৰিব লাগিব তোমালোকে ইয়াত ৰং কৰিব পাৰি এটা যাদুকোষ হ'ব পিছতো চাওঁ আমি 3997 3971 আৰু 2587 ইয়াত 3997টো 4732তকৈ সৰু হয় কিন্তু এটোতকৈ ডাঙৰ হৈ গ'ল এতিয়া যাদুকোষ হ'ব হ'লে দুইফালে দুটা ডাঙৰ সংখ্যা থাকিব লাগিব গতিকে এটো ডাঙৰ নহল ইয়াতকৈ গতিকে এটো যাদুকোষ হ'ব নোৱাৰে পিছতো চাওঁ আমি 2587 আৰু 8753 2587টো 3971তকৈ সৰু আৰু 8753তকৈ সৰু তাৰমানে 2587 দুইফালে দুটা ডাঙৰ সংখ্যা আছে গতিকে এটো এটা আমাৰ যাদুকোষ হ'ব তোমালোকে ইয়াত ৰং কৰিবা তাৰপিছত চাওঁ আমি 8947 9107 আৰু 456 এতিয়া 8947টো 9107তকৈ সৰু হৈছে কিন্তু 8947টো 8753তকৈ ডাঙৰ গতিকে এটো এটা যাদুকোষ হ'ব নোৱাৰে এটো আমাৰ যাদুকোষ হ'ব নোৱাৰে কাৰণ 9107টো 456তকৈ ডাঙৰ আৰু ইয়াতকৈ ডাঙৰ এটো যাদুকোষ হ'ব নোৱাৰে এতিয়া চাওঁ আমি 456টো শেষৰটো 456টো 997তকৈ আমাৰ কি হৈছে ডাঙৰ আৰু 9107 456টো 997তকৈ আমাৰ সৰু আৰু 9107তকৈ সৰু তাৰমানে এই 456টো দুইফালে দুটা ডাঙৰ সংখ্যা আছে এটা 9107 আৰু 997 গতিকে এটো এটা আমাৰ যাদুকোষ হ'ব 456টো এটা যাদুকোষ হ'ব আমি যাদুকোষ এটা কেইটা পালো তিনটা 794 2587 456
ইয়াৰ পিছত চাওঁ আমি 2 নম্বৰ প্ৰশ্ন ওপৰত আলোচনা কৰাৰ ধৰণে একে ধৰণৰ ব্যৱহাৰ কৰি তলৰ যাদুকোষ কেৱল 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰা আমাৰ 4টা অংক বিশিষ্ট সংখ্যাৰে পূৰ কৰিব আছে এতিয়া ইয়াত দিছে আমাক 3986 গতিকে ইয়াত আমি যিকোনো 3986 কৈ ডাঙৰ সংখ্যাটা আমি লিখিব পাৰোঁ ধৰিলো আমাৰ 3000 আমি লিখি দিলো 4000 লিখি দিলো 3986 টো 4000 কৈ সৰু গতিকে এইটো এটা যাদুকোষ হ'ব পাৰিব ইয়াত আমি চাওঁ 6837 আছে গতিকে 6837 ৰ দুয়োফালে দুটা ডাঙৰ সংখ্যা হ'ব লাগিব আমি লিখিলো জানবা এইটো 7000 লিখি দিলো তোমালোকে 6000 এতিয়া 6837 কৈ তোমালোকে ডাঙৰ সংখ্যা লিখিব পাৰিবা ইয়াত আমি চাওঁ 8105 আছে এইটো এটা যাদুকোষ গতিকে ইয়াত যেটো সংখ্যা বহিব এটো 8105 কৈ ডাঙৰ হ'ব লাগিব এই মাজৰ সংখ্যাটো বহাতে তোমালোকে সাৱধান হ'বা কাৰণ এটো 8105 কৈ ডাঙৰ হ'ব লাগিব 6837 কৈ ডাঙৰ হ'ব লাগিব গতিকে আমি এটো লিখি দিও যেনেবা 9000 লিখি দিলো গতিকে দুইটা যাদুকোষ হ'ব 7000 আৰু 9000 কৈ 6837 টো সৰু গতিকে এটো যাদুকোষ হ'ল 8105 টো 9000 কৈ সৰু গতিকে এটো এটা যাদুকোষ হৈ গ'ল ইয়াত আমি লিখি দিলো জানবা এটো 8105 কৈ আমি ডাঙৰ সংখ্যা লিখি দিলো যেনে 8500 লিখি দিলো তোমালোকে 8105 কৈ যিকোনো ডাঙৰ সংখ্যা লিখিব পাৰা এতিয়া 8105 টো 8500 কৈ সৰু আৰু 9000 কৈ সৰু গতিকে এটো এটা যাদুকোষ ইয়াত কৈছে আমাক 7556 516 7516 কৈ যিকোনো এটা আমি ডাঙৰ সংখ্যা লিখি দিলো ইয়াত যেনিবা আমি লিখি দিলো 8100 গতিকে 8100 কৈ 7516 টো সৰু গতিকে এটো এটা যাদুকোষ হ'ব পাৰে পিছত কৈছে আমাক 3 নম্বৰটো পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি হিমান ধৰণে তলত দিয়া যাদুকোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা আমাক কৈছে 1000 আৰু 10000 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰিব কৈছে আমাক কৈছে 1000 পৰা 10000 ভিতৰত সংখ্যা লিখিব কৈছে আৰু যাদুকোষ বনাব কৈছে গতিকে আমি ইয়াত লিখিলো 1500 2000 2500 3000 2100 4500 5000 9000 8500 এতিয়া যাদুকোষ কোন কেইটা হ'ব প্ৰথমটো চাইছো আমি 1500 সংখ্যাটো আমাৰ 2000 তকৈ আমাৰ সৰু গতিকে 1500 টো এটা আমাৰ যাদুকোষ হ'ব পাৰে তাৰপিছত চাওঁ আমি 2500 টো 2000 এই 2000 টো যাদুকোষ হ'ব নোৱাৰে কাৰণ 2000 টো 1500 তকৈ ডাঙৰ হৈ গ'ল পিছতো চাওঁ আমি 2500 আৰু 3000 তাৰপিছত চাওঁ আমি 2100 ইয়াত চাওঁ আমি 2500 টো 3000 পিছত আছে আমাৰ 2100 আৰু 4500 এতিয়া এই 2100 টোৰ দুয়োফালে দুটা ডাঙৰ সংখ্যা আছে এটো 3000 আৰু এটা হৈছে আমাৰ 4500 গতিকে কোনটো যাদুকোষ হ'ব মানে 2100 টো এটা যাদুকোষ হ'ব তাৰপিছত চাওঁ আমি 5000 টো আমাৰ যাদুকোষ হ'ব নোৱাৰে কাৰণ 5000 টো 4500 কৈ আমাৰ ডাঙৰ হৈছে গতিকে 5000 টো আমাৰ যাদুকোষ নহয় শেষৰটো চাওঁ আমি 9000 আৰু এই 9000 টো 5000 কৈ ডাঙৰ হৈছে গতিকে এটো এটা যাদুকোষ হ'ব নোৱাৰে শেষৰটো চাওঁ আমি 8500 টো 9000 কৈ আমাৰ কি হৈছে সৰু হৈছে গতিকে এটো এটা আমাৰ যাদুকোষ হ'ব গতিকে আমি যাদুকোষ কেইটা পালো ইয়াত তিনটা পালো 1500 2100 আৰু আমাৰ 8500 মই চিন দিয়া সংখ্যাবোৰ তোমালোকে ৰং কৰিব পাৰা এটো যাদুকোষ হৈছে তোমালোকে ইয়াত বেলেগ সংখ্যা লৈ তোমালোকে যাদুকোষ গঠন কৰিব পাৰা তাৰপিছত তোমালোকৰ 81 পৃষ্ঠাত দিয়া আছে কৰি চাওঁ আহা 3.2 এত কৈছে কি তলৰ সংখ্যাবোৰত থকা সংখ্যা ৰেখাবোৰ পৰ্যবেক্ষণ কৰি বাকি খালি ঠাইবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা ইয়াত দেখিছো যে আমি সংখ্যা ৰেখা এল বাহি গৈছে আৰু এই মাজৰ যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰ আমি লিখিব লাগে আজ দিয়া সংখ্যাবোৰ আমি লিখিব লাগে এতিয়া আমি যদি চাওঁ 4000 পিছত সংখ্যাবোৰ বাহি পিনি এটো 12000 হৈছে এতিয়া আমি কি কৰিম এই ডাঙৰটোৰ পৰা আমি সৰুটো বিগ কৰি চাম ইয়াত আছে 12000 পৰা আমি 4000 বিগ কৰি চাম বিগ কৰাৰ হৈ গ'ল আমাৰ 8000 হৈ গ'ল তাৰ মানে 4000 ৰ পৰা 12000 মাজত আমাৰ পাৰ্থক্যটো কিমান 8000
এতিয়া এই 8000টো সমানে কেইভাগ হৈছে চাম ইয়াৰ পৰা ইয়ালে এভাগ দুভাগ তিনিভাগ চাৰিভাগ এই 8000টো চাৰিভাগ হৈ আছে তাৰমানে যদি 8000টো আমি হৰণ কৰোঁ 8000টো সমানে চাৰিভাগ হৈ আছে তাৰমানে কিমানকৈ গৈছে 2000কৈ গৈছে এতিয়া এই 2000টো আমি কি কৰিম এই চাৰিটা ভাগ সমানকৈ 2000কৈ বাঢ়ি গৈছে তাৰমানে 4000 লগত আমি 2000 যোগ কৰি এই পিছৰ ঘৰটো পাম চাওঁ আমি 4000 লগত 2000 যোগ কৰিলে কিমান হৈ গ'ল 6000 এতিয়া এই ঘৰটো আমাৰ কিমান হ'ব 6000 হ'ব কাৰণ 2000কৈ বাঢ়ি গৈছে আকৌ 6000 লগত যদি আমি 2000 যোগ কৰোঁ ইয়াত হৈ যাব আমাৰ 8000 হৈ গ'ল তেনেকৈ 8000 লগত আকৌ 2000 যোগ কৰিম ইয়াত হৈ যাব আমাৰ 10000 তাৰপিছত ইয়াত হৈ গ'ল 12000 লগত 2000 যোগ কৰি 12000 12000 লগত 2000 যোগ কৰি ইয়াত হ'ব 14000 হ'ব ইয়াত 14000 হৈ যাব তেনেকৈ ইয়াত 14000 লগত 2000 যোগ কৰি ইয়াত হৈ যাব 16000 ইয়াত হৈ গ'ল 16000 যদি চাওঁ আমি 4000 পৰা আমি এফালে বাওঁহাতে যদি চাওঁ 4000 পৰা বাওঁহাতে কৰিলে আমি যোগ কৰিব নালাগে বিয়োগ কৰিব লাগিব 4000 পৰা আমি 2000 বিয়োগ কৰি আমি সোঁফালে গ'লে 2000টো যোগ হৈছে যদি আমি বাওঁফালে যাওঁ 2000টো বিয়োগ হ'ব 4000 পৰা 2000 বিয়োগ কৰি ইয়াত থাকিব 2000 আৰু 2000 পৰা 2000 বিয়োগ কৰি ইয়াত থাকিব আমাৰ 0 গতিকে প্ৰথমটো আমাৰ সংখ্যা ৰেখাডাল এনেকৈ পূৰ হ'ব পিছতো চাওঁ আমি বি নম্বৰটো ইয়াত দিয়া আছে ইয়াত সংখ্যা ৰেখাৰ ইয়াত কোনকেইটা সংখ্যা আমি বহাব লাগে ইয়াত দিয়া আছে 26945 আৰু ইয়াত আছে 26947 গতিকে আমি চাওঁ 26900 লৈকে ঠিকে আছে পিছৰ চাওঁ 45 আৰু 47 এইকেইটা বদলি হৈছে গতিকে ইয়াত হ'ব 46 হ'ব 26946 হ'ব 26946 ইয়াত আছে 47 ইয়াত কিমান হৈ গ'ল 48 হ'ব 26948 আৰু ইয়াত হৈ গ'ল আমাৰ 26949 হৈ যাব এই ঘৰত কিমান হ'ব 26949 এইফালে গ'লে বাওঁহাতে হ'লে আমি কমিব কিমানকৈ কমিছে 1-1কৈ কমিছে ইয়াত হৈ যাব আমাৰ 26944 হ'ব ইয়াত 26943 হ'ব 26942 হ'ব ইয়াত আৰু ইয়াত হ'ব 26941 এইটো ঘৰত হ'ব 26941 পিছৰ সংখ্যাকেইটা চাওঁ আমি 1743 1847 গোটেইকেইটা আমাৰ বাঢ়ি গৈছে কিমানকৈ বাঢ়িছে আমি পাৰ্থক্যটো উলিয়াই ল'ম ইয়াত ডাঙৰটো আছে 1837 1837 পৰা আমি 1743 আমি বিয়োগ কৰিলোঁ বিয়োগ কৰিলে আমি পাম 47 পাম তাৰমানে যদি সোঁফালে যাওঁ 47কৈ বাঢ়িব যদি বাওঁফালে যাওঁ 47কৈ কমিব আমি এতিয়া 1743 লগত প্ৰথমটো যদি 47 যোগ কৰোঁ 47 যোগ কৰিলে আমাৰ কিমান হৈ যাব 1790 হৈ যাব এই ঘৰটো দিলে কিমান হ'ব আমাৰ 1790 1790 লগত 47 আকৌ যোগ কৰিলে আমাৰ হৈ যাব 1837 আকৌ 1837 লগত আমি যদি 47 যোগ কৰোঁ তেতিয়া হৈ যাব আমাৰ ইয়াত হৈ যাব 1884 হৈ যাব 47 যোগ কৰিলে 1884 লগত আকৌ আমি 47 যোগ কৰিম তেতিয়া হৈ যাব আমাৰ 1931 1931 লগত 47 যোগ কৰিলে 1978 1978 লগত আকৌ যদি 47 যোগ কৰোঁ তেতিয়া হৈ যাব আমাৰ 2025 এতিয়া যদি আমি বাওঁফালে যাওঁ সোঁফালে গ'লে 47 যোগ হৈছিলে যদি আমি বাওঁফালে যাওঁ 47টো আমাৰ বিয়োগ হ'ব 1743 পৰা 47 বিয়োগ কৰিলে হৈ যাব ইয়াত আমাৰ 1696 আকৌ 1696 পৰা 47 বিয়োগ কৰিলে পাম 1649 পাম এনেকৈ আমাৰ সংখ্যা ৰেখাডাল ভৰ্তি হ'ব ইয়াৰ পিছত তোমালোকক দিছে কৰিছা আহাৰ 3.3 প্ৰথম প্ৰশ্ন দিছে অন্য 5টা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 আমি এতিয়া ধৰি লওঁ আমি এটা সংখ্যা লৈছোঁ 39 এতিয়া 39টো দুটা অংক আছে এটা হৈছে 3 এটা হৈছে 9 যদি আমি সিহঁতক যোগ কৰোঁ এই অংককেইটা যোগ কৰিলে কিমান হ'ব আমাৰ 12 তাৰমানে এটা সংখ্যা আমি লিখিব পাৰোঁ 39 লিখিব পাৰোঁ আৰু কি কি সংখ্যা হ'ব পাৰে 39টো হ'লেই তেনেকৈ 75টো হ'ব পাৰে কাৰণ 7 আৰু 5 যোগ কৰিলে 12 হ'ব তেনেকৈ 57টো হ'ব পাৰে তাৰপিছত 48টো হ'ব পাৰে
4 8 যোগ কৰিলে 12 হ'ব অংককেইটা তাৰপিছত হ'ব পাৰে আমাৰ 84 হ'ব পাৰে কাৰণ 8 4 আমাৰ কি হ'ব 12 তাৰপিছত কৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল 12 দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হেতু হৈ যাব আমাৰ 93 কাৰণ 93 আমাৰ অংককেইটা আছে 9 আৰু 3 যোগ কৰিলে আমাৰ কিমান হৈ যাব 12 এটোৱে হ'ল দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা তাৰ পিছৰ প্ৰশ্ন দিছে খালি ঠাই পূৰ কৰা তিনিটা অংক বিশিষ্ট অংকৰ বোৰৰ যোগফল 13 আমাক কৈছে কি তিনিটা অংক বিশিষ্ট এটো এটা সংখ্যা ইয়াৰ অংকবোৰৰ যোগফল 13 হ'ব লাগে আমি ইয়াত খালি ঘৰত কি বহিব লাগিব আমি যদি যোগ কৰো 1 আৰু 6 যোগ কৰিলে 7 হৈ গ'ল আৰু 13 হ'ব হ'লে আমাক কিমান লাগিব 6 লাগিব কাৰণ 1 6 7 7 6 হৈ গ'ল 13 চাৰিটা অংক বিশিষ্ট সংখ্যা অংকবোৰৰ যোগফল 17 মানে এটো এটা চাৰিটা অংক বিশিষ্ট সংখ্যা আৰু এইকেইটা হৈছে ইয়াৰ অংকবোৰৰ যোগফল 17 হ'ব লাগে ইয়াত চাও আমি এইকেইটা অংক আমি যোগ কৰি চাও 2 2 7 9 9 5 হৈ গ'ল 14 17 হ'বলৈ আৰু কিমান লাগিব 3 লাগিব গতিকে সংখ্যাটো হবে 2375 পাঁচটা অংক বিশিষ্ট সংখ্যা অংকবোৰৰ যোগফল 30 এটা এটা পাঁচটা অংক বিশিষ্ট সংখ্যা ইয়াত আমি এইকেইটা আমি যোগ কৰি চাও 9 4 13 13 6 হৈ গ'ল 19 19 5 হৈ গ'ল 24 24 হ'বলৈ আৰু 30 হ'বলৈ কিমান লাগিব আমাৰ 6 লাগিব কাৰণ 6 9 15 15 4 19 19 25 25 5 30 এবাৰ 30 পাইছো গতিকে সংখ্যাটো হ'ব 69665 ছটা অংক বিশিষ্ট সংখ্যা যাৰ অংকবোৰৰ যোগফল 31 আমি ইয়াত দুটা খালি ঘৰ দিছে আমি 31 পাব লাগে এইকেইটা আমি যোগ কৰি চাও 5 6 11 11 3 হৈ গ'ল 14 14 8 হৈ গ'ল 22 আমাৰ 31 পাবলৈ 9 লাগিব গতিকে আমি ইয়াত লিখি দিও 5 আৰু 4 5 4 যোগ কৰিলে 9 হৈ যাব এটা চাও আমি 5 5 10 10 16 16 4 20 20 3 23 23 8 হৈ গ'ল 31 বেলেগ সংখ্যা আমি লিখিব পাৰো 4 নম্বৰ প্ৰশ্ন দিছে আমাক তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম সংখ্যা হয় এটা আমাক কৈছে সংখ্যাবোৰ ক্ৰমিক অযুগ্ম সংখ্যা হ'ব লাগে গতিকে আমি লিখো 1 3 5 ইয়াৰ অংকবোৰৰ যোগফল কিমান হ'ব আমাৰ 1 + 3 + 5 তাৰ মানে কিমান হৈ গ'ল 9 হৈ গ'ল আকৌ ক্ৰমিক অযুগ্ম সংখ্যা হ'লে আমি লিখিব পাৰো 3 5 7 এটা কিমান হ'ব আমাৰ 3 + 5 + 7 তেহাতে হৈ গ'ল 15 আকৌ লিখিব পাৰো আমি 5 7 9 এটো ক্ৰমিক অযুগ্ম সংখ্যা গতিকে 5 + 7 + 9 কৰিলে কিমান হ'ব আমাৰ 5 7 12 12 9 হৈ গ'ল 21 আমাক তিনিটা ইয়াৰ পিছত কৈছে 5 নম্বৰটো তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল নিৰ্ণয় কৰা যদিহে অংকবোৰ যুগ্ম সংখ্যা হয় ক্ৰমিক যুগ্ম সংখ্যা হৈ গৈছে গতিকে আমি লিখিম এতিয়া আমাৰ সংখ্যাবোৰ যুগ্ম কৈছে যুগ্ম হ'লে আমি লিখিম 2 4 6 লিখিলো জানবা ইয়াৰ অংকবোৰৰ যোগফল কিমান হ'ব 2 4 আৰু 6 2 4 6 6 6 কিমান হৈ গ'ল 12 আকৌ লিখিলো আমি 4 6 8 4 + 6 + 8 গোটেইটা যুগ্ম সংখ্যা 4 6 10 10 8 18 ইয়াৰ পিছত তোমালোকে 85 পৃষ্ঠা দিয়া আছে পেলিড্ৰম সংখ্যা বা পেলিড্ৰম এটা তোমালোকে নতুনকৈ পাইছে এবাৰ ইয়াত দিয়া আছে কিছুমান সংখ্যা দিয়া আছে 66 282 363 এতিয়া আমি সংখ্যাবোৰ দেখিছো কি বাওঁফালৰ পৰা সোঁফাললৈ পঢ়িলেও সংখ্যাবোৰ একেই হৈছে 66 টোক আমি সোঁফালৰ পৰা বাওঁফালে পঢ়িলেও 66 এ পঢ়িম এফালৰ পৰা পঢ়িলেও আমি 66 এ কম এটো 282 এ কম আকৌ এটো এফালৰ পৰা পঢ়িলেও আমি 282 এ হ'ম এনেকুৱা সংখ্যাবোৰ কৈছে পেলিড্ৰম আৰ্হি বুলি কৈছে তেনে 363 টো আমি বাওঁফালৰ পৰা পঢ়িলেও 363 এ কম সোঁফালৰ পৰা পঢ়িলেও আমি 363 এ কম এতিয়া ইয়াৰ এটা উদাহৰণ দিছে 57 এটো পেলিড্ৰম সংখ্যা নহয় কাৰণ এটো বাওঁফালৰ পৰা পঢ়িলে 57 পঢ়িম আৰু সোঁফালৰ পৰা পঢ়িলে আমি 75 হ'ব গতিকে এটা পেলিড্ৰম নহয় এটা পেলিড্ৰম নোহোৱা সংখ্যাটো পেলিড্ৰম কৰিব পৰা যায় নেকি ইয়াৰ এটা উদাহৰণ দিছে 57 সংখ্যাটো আমি কি কৈছে উল্টা কৰি দিছে আকৌ উল্টা কৰি কিমান হৈছে 75 এটা যোগ কৰি দিছে প্ৰদত্ত সংখ্যাৰ অংককেইটা উল্টা কৰি লয়
আমি যোগ কৰি দিছে কিমান পালো আমি 132 তে 132 টো আকৌ আমি উল্টা কৰি দিছে অংকগিটা যোগফলটো 231 কৰি লৈছে আকৌ যোগ কৰিছে এটা কিমান হল 363 363 টো এটা পেলিডম সংখ্যা হয় তেনেকৈ পিছৰো দিছে আমাৰ 596 596 সংখ্যাটো পেলিডম সংখ্যা নহয় কাৰণ বাওঁফালৰ পৰা পঢ়িলে আমি 596 হ'ব যদি আমি সোঁফালৰ পৰা পঢ়ো 695 বুলি পঢ়িম অংকগিটা যদি বদলি কৰি দিও আমি স্থানটো এতিয়া চাও আমি 596 টো অংকগিটাৰ উল্টাকৈ লৈছে উল্টাকৈ কৰিলে কিমান হ'ব 695 এতিয়া যোগ কৰিছে কিমান হৈ গ'ল 1291 1291 টো পেলিডম সংখ্যা নহয় আকৌ 1291 টো আমি উল্টা কৰি লৈছে অংকগিটা একটো ইয়াত দি লৈছে 1921 হৈ গ'ল এটা যোগ কৰিলে 3212 তেতিয়া 3212 টো এটা পেলিডম সংখ্যা নহয় আকৌ সংখ্যাটো অংকগিটাৰ স্থানটো উল্টা কৰিছে উল্টা কৰিলে কিমান ভাল হয় 5335 এটো এটা পেলিডম সংখ্যা হয় কাৰণ বাওঁফালৰ পৰা পঢ়িলে আমি 5335 পঢ়িম আকৌ সোঁফালৰ পৰা পঢ়িলে আমি 5335 পঢ়িম এতিয়া তোমালোকক 3.4 দিছে কৰি চাও আহা 78489 3467 ৰ পেলিডম সংখ্যা উলিয়াবলৈ চেষ্টা কৰা আমি প্ৰথম সংখ্যাটো লিখি লৈছো 78 70 টো আমি অংকটো স্থান উল্টা কৰি দিছো কিমান আছে 87 আমি এটা যোগ কৰো 88 15 5 1 88 15 1 কিমান হৈ গ'ল 16 এতিয়া 165 টো এটা পেলিডম সংখ্যা নহয় আকৌ আমি অংকটো উল্টা কৰো কিমান হ'ব 561 হৈ যাব আকৌ যোগ কৰো 6 6 12 2 1 7 হৈ গ'ল 726 টো পেলিডম সংখ্যা নহয় আকৌ আমি যোগ কৰো অংকটো উল্টা কৰি পিনি 627 হৈ যাব 7 13 3 1 2 4 1 5 7 6 13 এটো পেলিডম সংখ্যা নহয় আকৌ আমি অংকটো উল্টা কৰি দিও এটা উল্টা কৰিলে 3 হ'ব এটা এডুখত 5 হ'ব 3 1 4 5 3 8 5 3 8 4 এটা চাও 4884 এটো পেলিডম সংখ্যা হয় কাৰণ আমি 489 টো আমি উল্টা কৰি দিছো 984 এটা যোগ কৰিলে 1473 এটো আকৌ অংকগিটা স্থান উল্টা কৰিছে 3741 হৈছে এটো যোগ কৰিছে আমাৰ 5214 হৈ গ'ল এটো পেলিডম সংখ্যা নহয় আকৌ আমি অংকগিটা উল্টা কৰিছো 4125 যোগ কৰি দিলো আমাৰ কিমান হৈ গ'ল 9339 এটো পেলিডম সংখ্যা হয় ইয়াৰ পিছত দিয়া আছে আমাৰ 3467 এটো আমি উল্টা কৰিছো 5643 এটো যোগ কৰিলে আমাৰ 11110 হৈ গ'ল 11110 টো আকৌ অংকগিটা উল্টা কৰিছো শূন্যটো আগত আহিছে এক চাৰিটা আছে আমি যোগ কৰিলে কিমান হৈ গ'ল 12221 এটো পেলিডম সংখ্যা হয় কাৰণ আমি বাওঁফালৰ পৰা পঢ়িলেও 12221 হ'ব সোঁফালৰ পৰা পঢ়িলেও 12221 হ'ব তাৰপিছত কৈছে এটা সমাধান কৰিব দিছে মই এটা 5টা অংকৰ পেলিডম সংখ্যা 5টা অংক বিশিষ্ট পেলিডম সংখ্যা মোৰ একক অংকটো দশকৰ অংকতকৈ 1 কম আকৌ কৈছে একক আৰু দশক স্থানৰ অংক দুটাৰ পূৰণফল শতকৰ ঘৰৰ অংক আটাইকেইটা অংকৰ যোগফল 16 মোক বিচাৰি উলিওৱা ইয়াৰ উত্তৰটো হ'ব 23632 হ'ব কাৰণ কেলে আমাক প্ৰথমতে কৈছে মই এটা 5টা অংক বিশিষ্ট ইয়াত 5টা অংক আছে 1 2 3 4 5টা অংক বিশিষ্ট সংখ্যা তাৰপিছত কৈছে কি মোৰ একক আৰু দশক এককৰ অংকটো দশকৰ অংকতকৈ 1 কম এককৰ অংকটো আছে 2 দশকৰ অংকটো আছে 3 যে 2 টো ইয়াতকৈ 1 টো কম আছে গতিকে এটো হ'ব পাৰে হয় একক আৰু দশক স্থানৰ অংক দুটাৰ পূৰণফল শতকৰ ঘৰৰ অংক এতিয়া একৰ ঘৰত আছে 2 দশকৰ ঘৰত আছে 3 2 আৰু 3 পূৰণ কৰিলে কিমান পালো আমি 6 6 টো এই শতকৰ ঘৰৰ অংকটো হয় আকৌ আটাইকেইটা অংকৰ যোগফল 16 আটাইকেইটা অংকৰ যোগফল ইয়াত আছে 2 3 6 3 2 আমি যদি যোগ কৰো কিমান হ'ব 2 3 5 5 6 11 11 3 14 2 কিমান হৈ গ'ল 16 গতিকে আমাৰ সংখ্যাটো হ'ব 23632 এটো এটা পেলিডম সংখ্যা তাৰপিছত কৈছে 3 নম্বৰ প্ৰশ্নটো 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিডম সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিডম সংখ্যা দুটাৰ যোগফল কিমান সংখ্যা দুটাৰ পাৰ্থক্য কিমান এতিয়া 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিডম সংখ্যাটো হৈ গ'ল আমাৰ 10001 হৈ গ'ল এই 5টা অংক আছে 1 2 3 4 5 আৰু এটা পেলিডম সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ যাব আমাৰ 99999 এটা আমাৰ 5টা অংক বিশিষ্ট সংখ্যা আৰু ইয়াৰ
এইটো এটা পেলিডিয়াম সংখ্যা ইয়াত এতিয়া ইহঁতৰ যোগফল কৈছে ডাঙৰ সংখ্যা অংক দুটাৰ যোগফল কিমান যদি আমি 99999 লগত 10000 একটো আমি যোগ কৰোঁ তেতিয়া আমি পাম 1,10,000 পাম তাৰপিছত আকৌ আমাক কৈছে বিয়োগফল যদি আমি বিয়োগ কৰোঁ 99,999 আৰু 10,000 আমাৰ 1 কৈছে বিয়োগ কৰিলে পাম আমি 89,998 পাম এটোৱে হ'ল ইয়াৰ উত্তৰ